হয়, ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ৰাক্ষসমাৰী গাঁও পঞ্চায়তৰ ২ নং সন্মিলনত এটা গ্ৰাম্য পথে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। যাতায়াতৰ নামত তেওঁলোকে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যি ৰাক্ষসমাৰীৰ পৰা নাৰায়ণপুৰ হৈ ঢেকিয়াজুলি সংযোগী এই ব্যস্ততাপূৰ্ণ পথটো বিশাল বিশাল গাঁতেৰে ভৰি পৰিছে। বাৰিষা যি পুখুৰী সদৃশ গাঁত আৰু বোকা পানীৰে ভৰপূৰ এই পথেৰে তেওঁলোকে যাতায়াত কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কেইবাটাও দুৰ্ঘটনা সংঘটিত হ'বলগীয়া হৈছে আৰু খৰালিৰ সময়তো এই পথেৰে তেওঁলোকে অহা যোৱা কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে আৰু বিপদসংকুল সময়ত এখন এম্বুলেঞ্চো আচলতে এই পথেৰে অহা যোৱা কৰিব নোৱাৰে, যাৰ ফলত এই সকলো লোকে আজি বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু তৎসত্ত্বেও কিন্তু যি ৰাক্ষসমাৰী গাঁও পঞ্চায়তৰ ফালৰ পৰা এই পথটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত বা ঢেকিয়াজুলি সমষ্টিৰ ফালৰ পৰা এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মই দেখুৱাইছোঁ আচলতে এইটোৱে হৈছে যি ৰাক্ষসমাৰীৰ পৰা নাৰায়ণপুৰ হৈ যি ঢেকিয়াজুলি সংযোগী এটা গ্ৰাম্য পথ, এই পথেৰে আচলতে এটা অতি ব্যস্ততাপূৰ্ণ পথ। এই পথেৰে বিভিন্ন কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰে হৈছে। মই দেখুৱাইছোঁ আচলতে এই খৰালিৰ সময়তো এতিয়া এই পথটোত পুখুৰী সদৃশ গাঁত এতিয়া ইয়াত সৃষ্টি হৈ আছে আৰু এই পথেৰে তেওঁলোকে অহা যোৱা কৰাত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যিটো সমাগত বাৰিষা আৰু সমাগত বাৰিষাৰ আগে আগে এই পথটো তেওঁলোকে নিৰ্মাণৰ দাবী জনাইছে। মোৰ লগত স্থানীয় লোক আছে, মই জানিবলৈ বিচাৰিম কি ক'ব যায়, এই পথটো কিমান দিনৰ পৰা আচলতে এনেধৰণে পৰি আছে? এনেকৈ পিছপৰা আমাৰ ২ নম্বৰ সন্মিলন ৰাস্তাখন ৰাক্ষসমাৰী পঞ্চায়তৰ যিমান ভোট আহিলে মেম্বাৰ এক্সিডেণ্ট কাউন্সিলাৰ সকলো আহে, নমস্কাৰ কৰি ভোটখন দিয়ক, ৰাস্তা বাট চব ঠিক কৰি হৈ যাব। এতিয়ালৈকে আমাৰ 10 বছৰলৈকে ৰাস্তাখন এনেকৈ আছে। ইমান 10 বছৰতকৈ ওপৰে হ'ল। যেনেকৈ আমাৰ ধৰক MLA আছে অচল সিংগাল, তেখেতেও কয় যে বাট চাট হৈ যাব, তেখেতে আজিলৈকে বাটলৈ আহি দেখাই নাই, মেম্বাৰো দেখা নাই, কাউন্সিলৰো নাহে। আমাৰ ৰাইজে ভুক্তভোগী ভুগি আছোঁ। ল'ৰা ছোৱালী আহে স্কুললৈ, এই গাঁতেৰে বহুত কষ্টৰে পাৰ হয়। বহুত দুৰ্ঘটনা। এতিয়া আপোনালোকে চাইছেই শুকান মাহতে ইমানটো গাঁত, বাৰিষাটো হ'বই এক পুখুৰী হৈ থাকে, পুখুৰী পূৰা পুখুৰী আপুনি চায়ে আছে। এম্বুলেঞ্চ আহিব পাৰে জানো? গাড়ী আহিলে আপোনাৰ 4-5 কিলোমিটাৰ দূৰত থাকিব লাগিব। ৰোগী জানতে জানতে ইয়াতে চেছ। ৰোগী আপোনালোকে কেনেকৈ লৈ যায়? কিছুমান ব্যৱস্থা কৰি ঠেলাত নিব লাগে। আৰু এগৰাকী লোক আছে, মই জানিব বিচাৰিম দাদা কি ক'ব? আচলতে এটা অতি ব্যস্ততাপূৰ্ণ পথ, এই পথটো দেখা গৈছে গোটেই এতিয়াই খৰালি সময়তে পুখুৰী সদৃশ গাঁত, আপোনালোকে কেনেকৈ অহা যোৱা কৰে পথটোৰে? কেনেকৈ যাম আৰু ল'ৰা ছোৱালী পৰি যায়, স্কুলত যোৱা পোৱালিবিলাক এক্সিডেণ্ট হয়। এক্সিডেণ্ট হৈ যায়। ল'ৰা ছোৱালী সৰু সৰু আছে, চাইকেল লৈ যায়, ৰাস্তাত পৰি যায়, আকৌ উভতি যায় ঘৰতে, এদিন স্কুল খুটীয়া হৈ যায়, বোকা পানী হৈ যায়, স্কুলীয়া কাপোৰ। এইটো সন্মিলন 2 নম্বৰ। কোন পঞ্চায়ত পৰে এইটো? ৰাক্ষসমাৰী ঢেকিয়াজুলি সমষ্টি। ঢেকিয়াজুলি সমষ্টি। কিমান দিনৰ পৰা এনেকৈ আপোনালোকে অহা যোৱা কৰি আছে? আৰে 10 বছৰৰ বেছি হৈ গৈছে। খালি আহিলে ক'ব যে ৰাস্তাটো বনাই দিম, হৈ যাব, এইবুলি ভোট দিব, এইবুলি কৰি দিম, এইবুলি হৈ যাব। ভোটৰ সময়ত আহিব, তেতিয়া একদম মিটিং মানে ইয়াতে আমাক মানে ক'ব যে ইয়াতে দিয়ে দে, আমি কৰি দিম। এই ইলেকশ্যন গ'ল আৰু মানুহ নাই। আকৌ মন্ত্ৰী আহিছে নে কেতিয়াবা এই জেগাত? মন্ত্ৰী ক'ত আহিলে, ক'ত থাকে ক'ত নাই, এই গাঁৱৰ মানুহবিলাক আহি যায়, কৈ ছেক্ৰেটাৰী মেম্বাৰ আহি যায়, চবে কৈ দিয়ে বোলে দি দিবি ভোটটো, হৈ যাব, আমি আছোঁ কৰি দিম। এতিয়া মেম্বাৰকো দেখা নাপাওঁ, এতিয়া প্ৰেচিডেণ্টকো দেখা নাপাওঁ, MLAকো দেখা নাপাওঁ। এনেকেই পৰি আছে। আপোনালোকে চায়ে আছে ৰাস্তাটো এনেকুৱা হৈ আছে। আৰু এতিয়াতো ল'ৰা ছোৱালী গৈ আছিলে স্কুলৰ পৰা, তেতিয়াতো আপুনি চাইছে, দেখিলেতো। হয়, আচলতে অতি দুখ আৰু পৰিতাপৰ কথা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আচলতে নিৰ্বাচনৰ সময়ত প্ৰতিগৰাকী জনপ্ৰতিনিধি আচলতে এই গাঁৱলৈ 2 নং যি ননকে গাঁৱলৈ তেওঁলোকে ভোট ভিক্ষা কৰিবলৈ ভোট বিচাৰি তেওঁলোকে ইয়ালৈ আহে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ যি সকলো প্ৰতিশ্ৰুতি আচলতে অসাৰ হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কাৰণ তেওঁলোকে যি ৰাস্তা ঘাট বনাই দিয়া যি প্ৰতিশ্ৰুতি দি যায়, কিন্তু নিৰ্বাচনৰ পিছত সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ অসাৰ হোৱাৰ এক অভিযোগ উত্থাপন কৰিছে। বিগত 10 বছৰ ধৰি এই পথৰে তেওঁলোকে এনেধৰণে অতি কষ্টকৰ যাতায়াত অব্যাহত ৰখাৰ পিছতো বৰ্তমান পৰ্যন্ত পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিৰ ফালৰ বা চৰকাৰৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। দেখুৱাইছোঁ পুনৰবাৰ আচলতে এইটোৱেই যি ৰাক্ষসমাৰীৰ পৰা দনকে হৈ নাৰায়ণপুৰ হৈ ঢেকিয়াজুলি সংযোগী এটা অতি ব্যস্ততাপূৰ্ণ পথ। অনাগত দিনত স্থানীয় বিধায়ক অশোক সিংগাল তথা পঞ্চায়ত প্ৰতিনিধিসকলে এই পথটো মেৰামতি কৰি ৰাইজৰ যাতায়াত সুচল কৰি তুলিবলৈ তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰক।